তেওঁ বিভিন্ন মিটিং আছে তেওঁ আমাক সময় দিব নোৱাৰিলে অকল তেওঁ আহিছেতো গৌৰৱ গগৈ ছাৰ হা তেওঁ কলগেছিয়াত আছে বৰপেটা ৰোডত আছে তেওঁ বিভিন্ন ধৰণৰ মিটিং আছে আমাৰ সময়খিনি নিমিলিল তাৰমানে সেইকাৰণে মিটিংখন হ'ব নোৱাৰিলে এনেই 10টাত আছিল তেওঁ মিলাব নোৱাৰিলে তাৰমানে পাটবাউসীত আহিব নহয় তেওঁ বিভিন্ন ঠাইত মিটিং আছে মানে আমি মিলাব নোৱাৰিলোঁ সময়টো একচুৱেলি এনেই আমাক 10টাত দিছিল আমি 10টাত মানুহখিনি ইয়াত আহিব নোৱাৰিলে তাৰমানে আৰু আমাক দুনিয়া চবখিনিয়ে আমাক কোৱা হৈছিল তাৰমানে মানুহখিনিক নাপালে আহি আৰু আজি নহ'ব চাগে আৰু সময়ো নাই আৰু বেলেগে বিশেষ একো নাই আৰু মিটিংখন ইয়াত ফ্লপ হৈ গৈছে ইয়াত কংগ্ৰেছী মানুহ নাই আমি ৰাতিপুৱাৰ পৰা চাই আছোঁ যে সুদা চেয়াৰ এখন পৰি আছে তাতে কোনো মানুহ নাই গতিকে আমাৰ দুখ লাগছে আমি গৌৰৱ গগৈ আহি আমি প্ৰশ্ন কৰিলোঁ হয় কিছুমান পাকিস্তানত কিয় গৈছিল আমি সেইটো প্ৰশ্ন কৰিলোঁ আমাৰ ইমানজন মানুহ তেওঁলোকে মাৰি পেলালা তেওঁ পাকিস্তানক যাব লাগে কি কথা আছে কংগ্ৰেছৰ মিটিঙত মানুহ নাই আজি বিজেপি এজিপিৰ মিটিং হৈ যদি আমি গোটেই ফিল্ড বজাই কৰি দিম কিয় তেওঁ যায় আমাৰ 28 জন মানুহ মাৰলাক তেওঁ মুছলিমে কিবা সন্ত্ৰাসবাদী নেকি কিয় তেওঁ তাতে যাব লগা কথা আছে অসমৰ মানুহ হৈ তাতে কিয় পাকিস্তানত যাব লগা কথা আছে দিয়ক অসমতে ভাত আছে দিওঁ দেউতাই অসমত থাকি থাকি মৰি গ'ল আপুনি ল'ৰা হৈ কিয় পাকিস্তান যাব লাগে আৰু আমি শুনি আছোঁ মামাৰ সাক্ষাৎকাৰত দৰমহা হ'বলৈ কিবা লৈ আছে গতিকে এটা কংগ্ৰেছৰ চিট নাপায় দিয়ক গৌৰৱ গগৈ যাৰ তেওঁ এটা পদ আছে দিয়ক তেওঁৰ আপোনাৰ মন নাই তেওঁ পদ থকা মানুহতে যাব নালাগে যাব নোৱাৰে নহয় তেওঁ যদি গৈছিল ভাল আলোচনাৰ মাজত গৈছিল এওঁ আলোচনাৰ মাজত জানাই নিশ্চয় নহয় মই গম পোৱা নাই কথাটো ধৰিব পাৰিতো আপোনাৰ কাৰণ কিয় এই 22 না কি আপোনাৰ পাহাৰে পাহাৰে আহি মাত্ৰ সেই কৰিছে বুজি পাইছে না নাই গুলি মাৰি আৰু তেওঁলোকে কৈছে কি হিন্দু এক চাইড মুছলিম এক চাইড গতিকে হিন্দু কেইটাক মাছে মুছলিম কেইটাক এৰি দিছে গতিকে আমি পাকিস্তানটো ভয় পামে আমি হিন্দুস্তানী মানুহ আপুনিওতো হিন্দু আপুনি কেইটাকে যাই থাকিব লাগে কথা নাই নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ